সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিলে ভাল খবৰ। অৱশেষত অসমবাসীৰ উৎকণ্ঠাৰ অৱসান পৰিল। ইমান দিনে ৰাজ্যবাসীয়ে ভাবি থকা সপোনবোৰ আৰু কেইদিনমানৰ পাছত দিঠকত পৰিণত হ'ব। অসমবাসীৰ বহুদিনৰ আশা পূৰ্ণ হোৱাৰ পথত অৱশেষত সৰ্বানন্দ সোণোৱালদেৱৰ এই খবৰটো পাই আনন্দিত ৰাজ্যবাসী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে ৰাজ্যবাসীক আচৰিতকৈ প্ৰদান কৰিছে এক সুখবৰ। 2024 চনৰ এই সুখবৰত আনন্দিত হৈ পৰিছে প্ৰতিজন ৰাজ্যবাসী আৰু সামাজিক মাধ্যমত সৰ্বানন্দ সোণোৱালদেৱক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা সৰ্বানন্দ সোণোৱালদেৱক এগালমান মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এখন কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰে সৰ্বানন্দ সোণোৱালদেৱে। ক্ৰুজ উদ্যোগক আৰু জাহাজ উদ্যোগক শক্তিশালী কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে 2024 বৰ্ষৰ এইখন হৈছে নতুনকৈ দাখিল কৰা কেন্দ্ৰীয় বাজেট। লগতে সকলোকে আচৰিত কৰি দিলে এক ভাল খবৰ। এটা আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে কয় যে জাহাজ নিৰ্মাণৰ সৈতে জড়িত আৰু জাহাজ মেৰামতিত জড়িত লাখ লাখ লোকক চাকৰি প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল, খবৰটো জানিবৰ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।